নামেৰী ৰাষ্ট্ৰীয় উদ্যানত ইক' কেম্প মুকলি বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ। শোণিতপুৰৰ নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ হাতীকেটত বন বিভাগৰ উদ্যোগত নিৰ্মিত এটা ইক' কেম্প আজি মুকলি কৰে বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে। 1,20 লাখ টকা ব্যয় সাপেক্ষে নিৰ্মিত ইক' কেম্পটো মুকলি কৰি বনমন্ত্ৰীগৰাকীৰ লগতে কেম্পটোৰ সা সুবিধাসমূহ পৰ্যবেক্ষণ কৰে। বনমন্ত্ৰীগৰাকীক সংগ দিয়ে নলবাৰী সমষ্টিৰ বিধায়ক পদ্মা হাজৰিকা, শোণিতপুৰ জিলা আয়ুক্ত অংকুৰ ভৰালী আৰু বন বিভাগৰ DFO EDCৰ বিষয়ববীয়াৰ লগতে সাধাৰণ ৰাইজ। বালিপাৰাৰ পৰা ND শৰ্মা ৰিপৰ্টাৰ লাইভ অসম। আপোনালোকক আমাৰ সকলোৰে শ্ৰদ্ধাৰ বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়াই এই নামেৰী অভয়াৰণ্যৰ এই যে পৰ্যটকৰ আকৰ্ষণস্থলী আৰু কেনেধৰণে ইয়াত কটেজৰ ব্যৱস্থা কৰিছে, VIP কটেজৰো আছে আৰু 10টা কটেজ কেনেকৈ কৰিছে, আৰু বন বিভাগৰ এইটো এটা ডাঙৰ এচিভমেণ্ট। আমাৰ যাদৱ ডাঙৰীয়া বা ফৰেষ্ট ডিপাৰ্টমেণ্টৰ বিষয়াসকলে বিশেষকৈ DFO যিটো ইনিচিয়েটিভ লৈছে সেইটো শলাগ ল'বলগীয়া। গতিকে আমাৰ নামেৰী আগৰ যিটো পৰিৱেশ আছিলে আজি সেই পৰিৱেশ নাই। এটা সময় আছিল ইয়াত উগ্ৰপন্থীৰ এটা সমান্তৰাল চৰকাৰ থকাৰ নিচিনা আমাৰ চৰকাৰ অহাৰ আগত তেনেকুৱা পৰিৱেশ আছিল। আজি কিন্তু উগ্ৰপন্থীৰ কোনো দপদপনি ইয়াত নাই। উগ্ৰপন্থীৰ যিটো মুক্তাঞ্চল বুলি আছিল সেইটো নোহোৱা হ'ল আমাৰ চৰকাৰৰ দিনত, যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া এই চৰকাৰৰ দিনত বা আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া চৰকাৰৰ দিনত আৰু চন্দ্ৰমোহন পাটোৱাৰী আমাৰ বনমন্ত্ৰীৰ দিনত ইয়াত নিৰ্ভয়ে পৰ্যটক ঘূৰিব পাৰে, পৰ্যটক আহিব পাৰে, থাকিব পাৰে, এই সুন্দৰ পৰিৱেশ হৈছে। আৰু যাৰ কাৰণে আজি EDCৰ জৰিয়তে যিটো এক ব্যৱস্থা গ্ৰহণ কৰিছে যে আমাৰ ইয়াৰ নিবনুৱাসকল সংগঠিত হৈ আমাৰ পৰ্যটকৰ পৰা যি ইয়াত আমাৰ পইচা পাতি যিখিনি কালেকশ্যন হয় তাৰে 50% আমাৰ নিয়েৰেষ্ট যিখিনি গাঁও আছে সেই গাঁওবিলাকত খৰচ কৰাৰ ব্যৱস্থা কৰিছে। আৰু ইয়াত EDCয়ে মালিকো হৈছে। EDCয়ে ৰেষ্টুৰেণ্ট ধুনীয়াকৈ চলাইছে। কুক আমাৰ যিবিলাক বয় বা ল'ৰা ছোৱালীয়ে ইয়াত ছাৰ্ভিচ দিছে, গতিকে তেওঁলোকৰো জীৱিকাৰ পথ ইয়াত ওলাইছে। ইয়াৰ জৰিয়তে তেওঁলোক স্বনিৰ্ভৰশীল হৈছে, আমাৰ গ্ৰাম্য অৰ্থনীতি টনকিয়াল হৈছে। গতিকে পৰ্যটনৰ জৰিয়তে যে আমাৰ এই অঞ্চলটো কাজিৰঙাত যেনেকৈ পৰ্যটনৰ জৰিয়তে আমাৰ নিবনুৱাসকল সংস্থাপিত, তাত এটা অৰ্থনৈতিক ভেটি টনকিয়াল হৈছে, এই নামেৰী অভয়াৰণ্যই এই চাৰিদুৱাৰ সমগ্ৰ অঞ্চলৰ যিকেইটা EDC আমাৰ DFOই প্ৰস্তুত কৰিছে বা তেওঁলোকক প্ৰশিক্ষণ দি বাহিৰতো প্ৰশিক্ষণ দি আনিছে। গতিকে খুব সোনকালে আপোনালোকে দেখিব যে এই নামেৰী অভয়াৰণ্য টুৰিষ্ট যেনেকৈ যোৱা বছৰতকৈ এই বছৰ দুগুণ হৈছে, মইতো ভাবোঁ যে অহা বছৰলৈ 10 গুণ টুৰিষ্ট হ'ব ইয়াত। ইয়াৰ স্থানীয় মানুহ উপকৃত হ'ব, যুৱক যুৱতী উপকৃত হ'ব, আৰু লগে লগে যিটো 50% আমাৰ ওচৰৰ গাঁৱে ভূঞে শিক্ষা, সামাজিক বা সাংস্কৃতিক বা এই দিশত যিখিনি ডেভেলপমেণ্টৰ কাম কৰিব, যে আমাৰ চৰকাৰৰ প্ৰতি এনেও সন্তুষ্ট হৈছে। এতিয়াও আপোনালোকে দেখিছে চেক টেক দিয়াৰ ব্যৱস্থা হৈছে। গতিকে আজিৰ মন্ত্ৰী ডাঙৰীয়াৰ এই পদক্ষেপে আজি ইয়ালৈ আহি যেনেকৈ উৎসাহিত কৰিছে বন বিভাগ বা ইয়াৰ ৰাইজক, যে আমি এটা আমূল পৰিৱৰ্তন আনিবৰ কাৰণে, আমাৰ অৰ্থনৈতিক ভেটি টনকিয়াল কৰিবৰ কাৰণে আৰু পৰ্যটনৰ জৰিয়তে আমাৰ যুৱক যুৱতীক সংস্থাপিত কৰিবৰ কাৰণে আমি সক্ষম হ'ম। আৰু সেইকাৰণে মই বন বিভাগলৈ, বিশেষকৈ মন্ত্ৰী ডাঙৰীয়ালৈ আৰু ইয়াৰ DFOলৈ মই বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ। বিশেষভাৱে নামেৰী আজি